নমস্কাৰ সকলোকে শুভৰাত্ৰি জনাইছোঁ। এয়া যে দেখিছে বগৰী আচাৰ, এয়া মই দুপৰীয়াই বনাই থৈছিলোঁ, ঠাণ্ডা হ'বৰ কাৰণে থৈছিলোঁ। এতিয়া ভাত পানী খাই আজৰি হৈছোঁৱেই যেতিয়া ভাবিলোঁ বগৰী আচাৰখিনি বৈয়ামত ভৰাই পেলাওঁ। এইটো বৈয়াম যে ঘৰৰ পৰা আচাৰ লৈ আহিছিলোঁ, বৈ বনাইছিলে, বগৰী আৰু তেতেলী দুইটা মিক্স দি বনাইছিলে। মই বনোৱা অকণমানহে আছিলে, মানে বগৰী কেইটামানহে যে, সেইকাৰণে গোটেইখিনি লগাই পেলালোঁ। এতিয়া এয়া মই ভৰাবলৈ লৈছোঁ। মিঠৈ দি বনালে বগৰী আচাৰটো খাই বৰ ভাল লাগে, নহয়নে বাৰু? আপোনালোকে বনাই নে নবনাই বাৰু? যদিহে বনোৱা নাই তেনেকৈ বনাই চাবচোন। সকলোৱে বনায় বাৰু, বেছিভাগেই বনায়। তাতে জলকীয়াও দি দিছোঁ, শুকান জলকীয়া, ধনিয়া গুড়া আৰু জিৰা গুড়া, পাঁচফোৰণ, মিঠি এনেকৈ সকলোখিনি মিক্স কৰি মই ভাজি পেলাই গুড়ি কৰি দি দিছোঁ। বেকগ্ৰাউণ্ডত অলপ হুলস্থুল শুনিছে চাগে, সেয়া আমাৰ ল'ৰা আৰু ভতিজাটোৱে ইমানেই কথা পাতিছে। মই এইফালে ভইচ অভাৰ দি থাকোঁতে সিহঁতেও মাতকেইটা উঠি গ'ল, গতিকে আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। এইফালে আকৌ এয়া মোৰ আচাৰ ভৰাও হৈ গ'ল, একেবাৰে ফুল এবয়াম হৈ গৈছে। তেন্তে আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।